নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মিশন এছএছ আসাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিম এছএছ ফাইনেল 2026 বাবে এছামিছৰ চেপ্টাৰ নম্বৰ 1 মোৰ মাতৃমুখ দৰ্শন। এই চেপ্টাৰটোৰ যিমানবোৰ ইম্পৰ্টেন্ট বা ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰবোৰ আছে, যিবোৰ এইবাৰ 2026 এছএছ ফাইনেলত আহিব পাৰে, সকলোবোৰ আলোচনা কৰিম। আৰু বন্ধুসকল, এই ভিডিঅ'টো পাৰ্ট 1 ভিডিঅ' হয়। ইয়াৰ পিছত আমি পাৰ্ট 2 ভিডিঅ'ত লং কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম। যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তোমালোকে চাব পাৰা, আজি এই ভিডিঅ'ত আমি অতি চমু প্ৰশ্ন মূল্যাংক 1 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 টো চোৱা, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। বন্ধুসকল, এই প্ৰশ্নটো বাৰে বাৰে অহা দেখা যায়। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক যি পাঠটো আছে, ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে, ইয়াৰ উত্তৰটো চোৱা। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। তো মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 2 টো চোৱা, সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে। সম্বলপুৰ কোন ৰাজ্যত অৱস্থিত? একেবাৰে সহজ, মনত ৰাখিবা, সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। ক'ত অৱস্থিত? উৰিষ্যা ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 3, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? উত্তৰটো চোৱা, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। ক'ৰ পৰা? উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ তেওঁ কি কৰিছিল? যাত্ৰা কৰিছিল। ওকে। কুৱেশ্যন নম্বৰ 4 টো চোৱা, 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? বন্ধুসকল, এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে, কিন্তু এই প্ৰশ্নটোতো এটা উত্তৰ আছে, তোমালোকে মনত ৰাখিব লাগিব। সেইটো হৈছে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। যদি কেতিয়াবা সুধি দিয়ে যে বেজবৰুৱাই কিমান চনত কোন তাৰিখে অসমলৈ যাত্ৰা কৰিছিল, ক'ৰ পৰা, তেতিয়া তোমালোকে লিখিব লাগিব 1930 চনৰ 19 ছেপ্টেম্বৰত তেওঁ ক'ৰ পৰা? সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। আমাক এই প্ৰশ্নটো সুধিছে যে যাত্ৰা কৰোঁতে তেওঁৰ সংগী কোন আছিল? উত্তৰটো চোৱা, 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা। কোন আছিল? তেওঁ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা আছিল তেওঁৰ সংগী। ওকে। কুৱেশ্যন নম্বৰ 5 টো চোৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। বন্ধুসকল, লক্ষ্মীনাথ বেজবৰুৱাৰ কথা তোমালোকে জানা, তেওঁ বহুত ডাঙৰ এজন কি আছিল? সাহিত্যিক আছিল, আৰু বহুত নানা ধৰণৰ তেওঁ কিতাপ, ধেমেলীয়া নাটক, তাৰপিছত বিভিন্ন ধৰণৰ উপন্যাসবোৰ লিখি গৈছিল। তো তেওঁৰ লিখা বিভিন্ন ধৰণৰ ধেমেলীয়া নাটক হওক, কিতাপ হওক, তাৰ কথা আহি থাকে। তো এই প্ৰশ্নটো চোৱা, ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰটো চোৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হ'ল লিটিকাই। মনত ৰাখিবা, লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক এখনৰ নাম কি? লিটিকাই। কুৱেশ্যন নম্বৰ 6 টো চোৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ? এই প্ৰশ্নটো বাৰে বাৰে আহে যে লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ? উত্তৰটো চোৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা এটি মূল্যৱান তত্ত্বমূলক গ্ৰন্থ হিচাপে পৰিচিত। তেওঁৰ এই যে শ্ৰীকৃষ্ণ কথা, এই গ্ৰন্থখন মূল্যৱান তত্ত্বমূলক গ্ৰন্থ হিচাপে পৰিচিত। কুৱেশ্যন নম্বৰ 7 টো চোৱা, কমেডি অফ ইৰৰৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল? উত্তৰটো চোৱা, শ্বেক্সপিয়াৰৰ কমেডি অফ ইৰৰ। কেতিয়াবা সুধি দিব পাৰে যে কমেডি অফ ইৰৰৰ লিখক কোন? তেতিয়া তোমালোকে লিখিব লাগিব শ্বেক্সপিয়াৰ। আৰু এই কমেডি অফ ইৰৰৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ কৰিছিল? এইটো হৈছে 1888 চনত প্ৰকাশিত হৈছিল। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 8 টো চোৱা, লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা BA ডিগ্ৰী লাভ কৰে? এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা BA ডিগ্ৰী লাভ কৰিছিল? উত্তৰটো চোৱা, লক্ষ্মীনাথ বেজবৰুৱাই কলকাতা জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা BA ডিগ্ৰী অৰ্জন কৰিছিল। ক'ৰ পৰা? কলকাতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা BA ডিগ্ৰী লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 9 টো চোৱা, অভা উষা সভা মানে কি? এই যি অভা উষা সভা এটা হৈছিল, সেই সভাটো মানে কি আছিল? উত্তৰটো চোৱা, অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। এই অভা উষা সভাটোক অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা বুলিও কোৱা হয়।
নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা এই প্ৰশ্নটো বাৰে বাৰে অহা দেখা যায় উত্তৰটো হৈছে মোৰ মাতৃমুখ দৰ্শন এখন আত্মজীৱনীমূলক ভ্ৰমণ তথা ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা তো মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা আত্মজীৱনীমূলক তথা ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা কুৱেশ্যন নম্বৰ 11 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল বন্ধুসকল এই প্ৰশ্নটো অহা দেখা যায় কেতিয়া তেওঁৰ মৃত্যু হৈছিল উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনত মৃত্যু হৈছিল মনত ৰাখিবা তেওঁৰ মৃত্যু কেতিয়া হৈছিল 1938 চনত মৃত্যু হৈছিল কুৱেশ্যন নম্বৰ 12 টো চোৱা ভৃষভ কি এই ভৃষভ কি উত্তৰটো চোৱা ভৃষভ হৈছে শিৱৰ বাহন হাড়গুৰু ভৃষভ মানে কি শিৱদেৱৰ বাহন শিৱদেৱৰ বাহন হাড়গুৰু ওকে কুৱেশ্যন নম্বৰ 13 টো চোৱা নন্দী ভংগী কোন এই প্ৰশ্নটো বাৰে বাৰে অহা দেখা যায় নন্দী ভংগী কোন উত্তৰটো চোৱা নন্দী ভংগী হৈছে শিৱৰ শিষ্য কুৱেশ্যন নম্বৰ 14 লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে তেওঁৰ কবিতা পুথিখনৰ নাম কি আছিল উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হৈছে কদমকলি কি নাম কদমকলি মনত ৰাখিবা পাহৰি নাযাবা একেবাৰে সহজ কদমকলি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা কাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডালী বুলি কোৱা হয় এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে আৰু ভেৰি ইম্পৰ্টেন্ট হয় উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডালী বুলি কোৱা হয় কাক কোৱা হয় অসমীয়া সাহিত্যৰ কাণ্ডালী আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডালী লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কিমান চনত জন্ম হৈছিল বন্ধুসকল অলপ আগতে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ কথা গম পালো যে কোন চনত তেওঁৰ মৃত্যু হৈছিল 1938 চনত কিন্তু এতিয়া আমাক সুধিছে যে কিমান চনত জন্ম হৈছিল তোমালোকে উত্তৰটো চোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 1864 চনত তেওঁৰ কি হৈছিল জন্ম হৈছিল আৰু 1938 চনত তেওঁৰ কি হৈছিল মৃত্যু হৈছিল জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আহতগুৰি ক'ত হৈছিল এইটো মনত ৰাখিবা অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত তেওঁৰ জন্ম হৈছিল কুৱেশ্যন নম্বৰ 17 টো চোৱা শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা কিমান চনত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায় এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় শিৱসাগৰ যি চৰকাৰী হাইস্কুলৰ পৰা কিমান চনত তেওঁ এন্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে গৈছিল উত্তৰটো চোৱা শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনৰ এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যায় নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কাৰ লগত বিবাহ সম্পন্ন হয় এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে অলৰেডি তেওঁৰ সহধৰ্মিনীৰ কথা গম পালাই যে প্ৰজ্ঞা সুন্দৰী কিন্তু ইয়াতে প্ৰশ্নটো কৈছে যে লক্ষ্মীনাথ বেজবৰুৱা কাৰ লগত বিবাহ সম্পন্ন হয় কিন্তু ইয়াতে অকমান লিখিব লাগিব চোৱা বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয় বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীৰ লগত তেওঁৰ বিবাহ হৈছিল ওকে কুৱেশ্যন নম্বৰ 19 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম লিখা বন্ধুসকল এটা নাটকৰ কথা আমি পাই আহিছিলো এতিয়া আমাক কৈছে যে ধেমেলীয়া নাটক দুখনৰ নাম লিখা এতিয়া উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখন হল নুমল আৰু চিকৰপতি নিকৰপতি মনত ৰাখিবা নুমল আৰু চিকৰপতি নিকৰপতি নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক দুখনৰ নাম লিখা তেওঁ বহুতো নাটক লিখিছিল তাৰে ভিতৰত বুৰঞ্জীমূলক নাটক দুখনৰ নাম লিখিব দিছে উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক দুখন হল জয়মতী কোঁৱৰী বেলিৰাম চক্ৰধ্বজ সিংহ তো তিনিটা নাম দিয়া আছে তোমালোকে যিকোনো দুটা লিখিলে হ'ব জয়মতী কোঁৱৰী বেলিৰাম আৰু চক্ৰধ্বজ সিংহ নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে তোমালোকক জনাই দিওঁ যে তোমালোকে এই কমপ্লিট পিডিএফ টো তোমালোকে ডাউনলোডো কৰিব পাৰিবা কেনেকৈ ডাউনলোড কৰিবা এই ভিডিঅ'টো ডেসক্ৰিপচনতে আমাৰ এটা WhatsApp চেনেলৰ লিংক আছে সেই WhatsApp চেনেলটো তোমালোকে জয়েন হোৱা আৰু WhatsApp চেনেলটোতে তোমালোকে পিডিএফ সমূহ পাবা তাৰ লগতে নতুন নতুন ভিডিঅ'বোৰৰ আপডেট সমূহ পাই যাবা আৰু বন্ধুসকল ডেসক্ৰিপচনত আমাৰ Instagram আইডিৰ লিংক আছে তোমালোকে সকলোৱে ফলো কৰি লবা যদি তোমালোকৰ কিবা সুধিব থাকে কিবা কোৱেশ্চন থাকে মোক ধুনিয়াকৈ তোমালোকে সুধিব পাৰা আমি নেক্সট কুৱেশ্চন আগবাঢ়ো কুৱেশ্চন নম্বৰ 21 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস এখনৰ
নাম লিখা তেও উপন্যাসও বহুত লিখিছিল এখন উপন্যাসৰ নাম লিখিব দিছে উত্তৰটো চোৱা মনত ৰাখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস এখনৰ নাম হ'ল পদুম কুঁৱৰী কি নাম পদুম কুঁৱৰী নেক্সট কুৱেশ্যন নম্বৰ 22 টু চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্প দুখনৰ নাম লিখা এই প্ৰশ্নটো বাৰে বাৰে আহি থাকে তো লিখা চুটি গল্প দুখনৰ নাম কেতিয়াবা এখনৰ নামও দি দিব পাৰে উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্প দুখনৰ নাম হ'ল জোনবিৰি সুৰভি আৰু কেহুকলি তিনিটা দিয়া আছে তোমালোকে যিকোনো দুটা গুটে তিনিটাই মনত ৰাখিবা হয়তো তোমালোকৰ দুটা নাইবা এটা লিখিব আহিব ওকে জোনবিৰি সুৰভি আৰু কেহুকলি Question number 23 to চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা দুখনৰ নাম লিখা এই প্ৰশ্নটো বাৰে বাৰে আহি থাকে আৰু ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ ভিতৰত এটা সাধুকথা আমি বহুতে পঢ়িছো অলৰেডি আমি সৰুৰে পৰা পঢ়ি আহিছো উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা দুখনৰ নাম হ'ল বুঢ়ী আই সাধু হয়নে আমি সকলোৱে বুঢ়ী আই সাধুৰ কথা শুনিছো আৰু পঢ়িছো আৰু এটা হ'ল জুনুকা তো মনত ৰাখিবা দুখন তেওঁৰ সাধুকথা সেই দুখন হৈছে বুঢ়ী আই সাধু আৰু জুনুকা Next question number 24 to চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ দুখনৰ নাম লিখা তেওঁৰ তত্ত্বমূলক গ্ৰন্থ দুখনৰ নাম হৈছে তত্ত্বকথা আৰু শ্ৰীকৃষ্ণ কথা অলৰেডি অলপ আগত আমি শ্ৰীকৃষ্ণ কথা পাই আহিছিলো গ্ৰন্থখনৰ কথা পাই আহিছিলো তাত আমি কৈছিলো যে শ্ৰীকৃষ্ণ কথা এখন তত্ত্বমূলক গ্ৰন্থ হয় তো ইয়াতে আমাক লিখিব দিছে যে দুখন তত্ত্বমূলক গ্ৰন্থৰ নাম তেতিয়া হৈছে তত্ত্বকথা আৰু শ্ৰীকৃষ্ণ কথা ওকে Next question number 25 to চোৱা কিমান চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতি আছিল বন্ধুসকল লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি আছিল কিমান চনত আছিল আৰু ক'ত অনুষ্ঠিত হৈছিল মনত ৰাখিবা প্ৰশ্নটোতে দি দিছে তেওঁ 1924 চনৰ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল মনত ৰাখিবা 1924 চনত যি গুৱাহাটীত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভা সেই সাহিত্য সভাৰ তেওঁ কি আছিল সভাপতি আছিল ওকে তো আজিলৈ ইমানখিনি আছিল বন্ধুসকল এই ভিডিঅ'ত আমি 25টা শৰ্ট কুৱেশ্যন আনসাৰ মানে 1 নম্বৰৰ কাৰণে প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিলো ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ' আহিব সেই পাৰ্ট 2 ভিডিঅ'ত আমি লং কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিম তো বন্ধুসকল যদিহে ভিডিঅ'টো ভাল পালা তেনেহলে এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তাৰ লগতে তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই